আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। আজি বিশেষ এনেকুৱা কোনো ভিডিঅ'ৰ উদ্দেশ্য নাছিলে। মই গাঁৱত আহিছোঁ বহুত দিন পিছত। আহি গাঁওখনৰ পৰিৱেশ চাই বহুত ভাল লাগিল। এতিয়া ভাবিলোঁ আপোনালোকক অলপ দেখুৱাই দিওঁ গাঁৱৰ পৰিৱেশ। এতিয়া ধান খেতিৰ মৌচুম চলি আছে। এতিয়া ধান খেতি আমাৰ নামনি অসমৰ বৰপেটা এৰিয়া আৰু নামনি অসমত এতিয়া ইৰি ধানৰ খেতি চলি আছে। এই মেচিন দি পাৱাৰ টিলাৰ মেচিন দি বা মটৰ আজিকালি ওলাইছে, ইলেক্ট্ৰিক মটৰ, এইবোৰ ইউজ কৰি পানী দি খেতি কৰা হয়। তাৰে কিছুমান দৃশ্য এতিয়া আপোনালোকক দেখুৱাম। আশা ৰাখিছোঁ ভিডিঅ'টো ভাল লাগিব আৰু ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাবই আছে। কি ধুনীয়া লগা পৰিৱেশ মোৰ বেকগ্ৰাউণ্ডত চাব পাৰে। আৰু এতিয়া দেখুৱাম আপোনালোকক, চাই যাওক। এতিয়া চাওক এনেকুৱাকৈ ধান খেতি ৰোৱা হৈছে। এতিয়া চাওক কি ধুনীয়া এৰি ধানৰ খেতি। এতিয়া সৰু আছে আৰু ধানৰ পুলিবোৰ সৰু, ডাঙৰ হয় আৰু ভাল লাগে। এয়া চাওক কি ধুনীয়া গোটেই পথাৰখন এনেকুৱা। আমাৰ এতিয়া এটা এবিঘা মাটিতে খালী পোৱা নাযায়। চাওক বহুত দিন পিছত বগলী চালোঁ, বগলীয়ে উৰি গৈ আছে। আৰু এয়া চাওক কি ধুনীয়া দৃশ্য গাঁৱৰ গোটেই খেতিখিনি। আৰু যেতিয়া ধানটো অলপ ডাঙৰ হ'ব তেতিয়া আৰু দেখাত ভাল লাগিব। এয়া মই আজি আহিছোঁ গাঁৱত, আপোনালোকক দেখুৱাইছোঁ। চাওক বৰ্তমান কেনেকুৱা পৰিৱেশ, একদম কোনো নাই, নীৰৱ নিস্তব্ধ। এনেকুৱা জেগাত আহিলে মনটো ভৰি যায় আৰু মনটো ভাল লাগে বহুত। সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ আগত অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ। এয়া চাব, এইফালে বগলী আছে, এইফালে বগলীবিলাক, এয়া এইফালেও আছে। চাওক সেইটো চাইডে আমাৰ ৰাস্তা হয়। বেকগ্ৰাউণ্ডৰ চাৰিওফালে খালি ধান খেতি। এয়া পথাৰৰ মাজত এটা ঘৰ আছে, দেখাত ভাল লাগিছে। আৰু এতিয়া দেখুৱাই দিম, এয়া চাওক চাৰিওফালৰ কি ধুনীয়া দৃশ্য, মনোমোহা দৃশ্য। আৰু এনেকুৱা মলয়া বতাহ দি আছে আৰু নীৰৱ নিস্তব্ধ পৰিৱেশ। এইটো পৰিৱেশত আহিলে এনেকুৱা লাগি যায় যে কবিতা আবৃত্তি কৰোঁ, কিন্তু কবিতা এনেকুৱা বেছি আবৃত্তি কৰিব নোৱাৰোঁ। মোৰ বয়সটো এনেকুৱা নহয়। আৰু কবিতা আজিকালি পাহৰিয়ে গৈছোঁ, কবিতা মনত নাথাকে। আজিকালি গান চান অলপ মনত থাকে বাৰু। এয়া চাওক কি ধুনীয়া গৰুৰ ঘাঁহ খেতি কৰা হৈছে। এইটো গৰু ছাগলী ম'হ খোৱা হয় ঘাঁহবিলাক। কি দেখাত কি ধুনীয়া লাগে, চাই থাকক দৃশ্যটো। এয়া চাওক গাঁৱত আহিলে তাৰমানে কি পূৰা ভাল লাগি যায় মনটো। এয়া চাওক গৰু আছে ইয়াতে।